শ্ৰদ্ধাৰ ৰাইজ, আমি 3 বছৰ চৰকাৰ চলালো। মোদী ডাঙৰীয়াই 2014 চনৰ পৰা চৰকাৰ চলালে। আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে ভাৰতত বহুত প্ৰধানমন্ত্ৰী আছিলে, কিন্তু আপোনালোকে যদি মনত পেলায় ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীকে অসমৰ হিয়াৰ আমঠু ফুলাম গামোচাখন ডিঙিত লোৱা আগত আমি কাকো দেখা নাছিলোঁ। দেখিছিলোঁ নেকি? আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি আমেৰিকালৈকেও যায়, তেওঁ আমেৰিকাতো আমাৰ অসমৰ ফুলাম গামোচাখন ডিঙিত লৈ থাকে। আজি ভাৰতৰ ইমান প্ৰধানমন্ত্ৰী আহিলে কোনেও আজিলৈকে কাজিৰঙাত এনিশা কটাই আমাৰ কাজিৰঙাখনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কোনেও চেষ্টা কৰা নাছিল। আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত আমাৰ বগীবিল দলং হ'ল, ধলা শদিয়াৰ দলং হ'ল। আজি ক'ব গ'লে আমাৰ ৰাজ্যখনে এটা নতুন ৰূপান্তৰ দেখিলে। মই অসমত জন্ম, যোৰহাটত জন্ম, বহু দিনৰ পৰা ৰাজনীতিত আছোঁ, কিন্তু কোনো প্ৰধানমন্ত্ৰীকে 26 বাৰ আমাৰ অসমলৈ ভ্ৰমণ কৰা আমি কেতিয়াও আগতে শুনা নাছিলোঁ। 26 বাৰ দুখীয়া দৰিদ্ৰৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, দুখীয়া দৰিদ্ৰৰ কাৰণে কৃষক সন্মান নিধি। আজি আপোনালোকে নিজে চিন্তা কৰক, যদি মোদী ডাঙৰীয়াই আমাক সকলোকে বেংকৰ একাউণ্টবোৰ যদি বনাই নিদিলেহেঁতেন, অৰুণোদয় টকা দালালৰ হাতে হাতে থাকিলহেঁতেন। আজি মোদী ডাঙৰীয়াই বেংকৰ একাউণ্টটো আমাক বনাই দিছে বুলি আমি টিপাটো মাৰি দিলে সকলোৰে বেংক একাউণ্টত গৈ টকাকেইটা পাব পাৰে, হয়নে নহয়? আজি আপোনালোকে নিজে চিন্তা কৰক, আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, আজি ক'ব গ'লে আমাৰ ৰাজ্যখনলৈ এক বহুত ডাঙৰ পৰিৱৰ্তন আনিলে। ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন দিলে, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিলে। আজি অসমৰ চাৰিওফালে এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে যে জাতি জনগোষ্ঠী আজি আমি সকলোৱে মিলি আনন্দত আমি বাস কৰিব পাৰোঁ। মই তপন গগৈ ডাঙৰীয়াক যোৰহাটৰ আটাইতকৈ শক্তিশালী, আটাইতকৈ সফল মই সাংসদ হিচাপে ক'ব পাৰোঁ, আৰু বহুত ভাগ্যৱান সাংসদ হিচাপে ক'ব পাৰোঁ। কিয় ক'ব পাৰোঁ? আজি আপোনালোকে চিন্তা কৰক, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যাব লাগে বুলি আমি সকলোৱে কৈ আছিলোঁ, কিন্তু কোনগৰাকী সাংসদ থাকোঁতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল? তপন গগৈ ডাঙৰীয়া সাংসদ থাকোঁতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল। কোনোবাই কয় যে তপন গগৈ নীৰৱ সাংসদ। মই বোলো যদি তপন গগৈ নীৰৱ সাংসদ হ'লে চৰাইদেউত মেডিকেল কলেজ হয়, শিৱসাগৰত মেডিকেল কলেজ হয়, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যায়, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি হয়, তেতিয়া মনে মনে থাকাই ভাল। চিঞৰ বাখৰ কৰি কি লাভ আছে? লাভ আছে জানো? চিঞৰ বাখৰ কৰিবতো নালাগে। আমাক কি লাগে? মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পৰা এজন আমাক সাংসদ লাগে। আপোনালোকে বিচাৰে নেকি সংসদত গৈ যোৰহাটৰ সাংসদজনে ৰাতিপুৱাই গধূলিয়ে নৰেন্দ্ৰ মোদীক গালি পাৰিব আৰু তাৰ পৰা যোৰহাটৰ উন্নতি হ'ব নেকি? আপোনালোকে মোক কওকচোন। আমাক এনেকুৱা সাংসদ লাগে যে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰা আমাক সাংসদ লাগে। আজি আপোনালোকে চিন্তা কৰক, মাজুলী যোৰহাটৰ পৰাও যাব পাৰিব, মাজুলী লখিমপুৰৰ পৰাও যাব পাৰিব। এনেকুৱা দিন আমি ক'ত দেখা পাইছিলোঁ? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া হোলোঙা পাৰত আহি লাচিতৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিলে, তেখেতে প্ৰতিমূৰ্তিটোৰ ফালে চাই চকু তেখেতৰ নমন হৈ গৈছিল। মোক কৈছিলে যে ইমান ডাঙৰ বীৰ এগৰাকী অসমীয়া জাতিয়ে আজি 60 বছৰ 70 বছৰ কিয় অপেক্ষা কৰিলে লাচিতক সেই সন্মান জনাবৰ বাবে? আজি কোনে কৰিলে? আজি অসমত পৰিৱৰ্তন কোনে কৰিলে? চৰাইদেউ যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল, টিম নৰেন্দ্ৰ মোদীৰ কাৰণে গ'ল। নৰেন্দ্ৰ মোদীৰ টিমত কোন আছে? তপন গগৈ আছে। আজি যদি হোলোঙা পাৰত সুউচ্চ লাচিতৰ প্ৰতিমূৰ্তি হ'ল, টিম নৰেন্দ্ৰ মোদীৰ কাৰণে হ'ল। নৰেন্দ্ৰ মোদীৰ দলত কোন আছে? তপন গগৈ আছে। অহা 2026 চনৰ আগতে
আমি যদি যোৰহাটৰ পৰা মাজুলীলৈ গাড়ীলৈ যদি যাব পাৰো কাৰ কাৰণে হ'ব নৰেন্দ্ৰ মোদীৰ কাৰণে হ'ব তপন গগৈ ডাঙৰীয়াৰ কাৰণে হ'ব কেইদিনমান পিছত চৰাইদেউত যদি মেডিকেল কলেজৰ আৰম্ভণি হয় শিৱসাগৰত যদি মেডিকেল কলেজৰ আৰম্ভণি হয় কাৰ কাৰণে হ'ব টিম নৰেন্দ্ৰ মোদীৰ কাৰণে হ'ব আজি আন কোনেও ইয়াত কৰিব পৰা নাই আজি আপোনালোকে চিন্তা কৰক মোৰ বয়স হৈছে মই দেউতা মাই মোক সুধিলে যে বাবা ছোৱালী তই নিজে চাইছনে আমি বিয়া পাতি দিব লাগিব তেতিয়া লৰাটোৱে সুসুক সামাকৈ ক'লে যে নহয় মা ছোৱালী ময়ে চাই থৈছো তেতিয়া মায়ে সুধিলে ছোৱালীজনীৰ নাম ক বোলে প্ৰথমতে কম মই প্ৰথম ভাল পোৱা ছোৱালীজনীৰ নাম নগাঁও দ্বিতীয় ভাল পোৱা ছোৱালীজনীৰ নাম কলিয়াবৰ তৃতীয় ভাল পোৱা ছোৱালীজনীৰ নাম যোৰহাট মাকে নাৰ্ভাছ হৈ গ'ল যে মই এটা ল'ৰা জন্ম দিলো তিনটা ছোৱালীক ভাল পাইনে কিন্তু তপন গগৈক যদি এতিয়া আমি সুধো যে তপন গগৈ ডাঙৰীয়া বিয়া পাতিব লাগে পাতিয়ে থৈছে বাৰু আপোনাৰ ভাল পোৱা ছোৱালীজনীৰ নাম কি যোৰহাট একেবাৰে ক'ব তাতো তিনটা নাম নকয় সেইকাৰণে শ্ৰদ্ধা ৰাইজ আমি সদায় চিন্তা কৰিব লাগিব যে কোন মানুহ কনফিউজ নহয় কাৰ চকু অৰ্জুনে যেতিয়া চৰাই চাইছিলে আমাৰ গুৰুৱে যেতিয়া কৈছিল তুমি চৰাইটো চোৱা তেতিয়া অৰ্জুনে কৈছিল মই চৰাইও দেখা পোৱা নাই চৰাইৰ চকুটোহে মই দেখা পাই আছো তেতিয়া দ্ৰোণাচাৰ্যই কৈছিল তুমি কাৰডাল মাৰা কাৰ মাৰিলে চৰাই বাগৰি পৰিলে ঠিক তেনেকে আমাৰ চকু ইফাল সিফালত নাই আমাৰ চকু মণিপুৰত নাই অৰুণাচলত নাই আমাৰ চকু যোৰহাটৰ উন্নয়নত আছে অসমৰ উন্নয়নত আছে অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হওক তাৰ বাবে আজি আমি প্ৰাণ সংকল্প লৈছো ঠিক তেনেকে মণিপুৰৰ বিজেপিয়ে মণিপুৰৰ বাবে লৈছে অৰুণাচলৰ বিজেপিয়ে অৰুণাচলৰ কাৰণে লৈছে কলিকতাৰ বিজেপিয়ে কলিকতাৰ মুম্বাইৰ বিজেপিয়ে মুম্বাই মই অসমৰ সাংসদ দিনে ৰাতিয়ে সংসদত মণিপুৰ কৈ থাকো আৰে কেতিয়াবাতো মাজুলীৰ কথা ক কেতিয়াবাতো যোৰহাটৰ কথা ক এইবিলাকৰ কাৰণে আজি আমাৰ অসমখন উন্নতি হোৱা নাছিল 3টা বছৰ আপোনালোকে আমাক সময় দিলে এই 3টা বছৰত আমি এফালৰ পৰা চিন্তা কৰক কংগ্ৰেছ 75 বছৰৰ 60 বছৰ শাসনত আছিল কেতিয়াবা চিন্তাও কৰিব পাৰিছিল নেকি যে অৰুণোদয়ৰ দৰে আঁচনি হ'ব পাৰে কেতিয়াবা চিন্তাও কৰিব পাৰিছিল নেকি যে যোৰহাটত ইমান উৰণীয়া সেতু হ'ব পাৰে কেতিয়াবা চিন্তাও কৰিব পাৰিছিল নেকি যে ৰংঘৰৰ আকৃতিৰ পৰিৱৰ্তন হ'ব পাৰে আহোমৰ সৌৰ্য বীৰ্যক জগত সভালৈ লৈ যাব পাৰি তেনেকুৱা কল্পনাও কংগ্ৰেছ দলে কৰিব পৰা নাছিল শ্ৰদ্ধাৰ ৰাইজ 3টা বছৰ আপোনালোকে আমাক দেখিছে কোভিডৰ সময়ৰ পৰা আমি আপোনালোকক দেখিছে আমি আপোনালোকৰ লগত আছো আমি আপোনালোকৰ হৃদয়ত আছো আৰু দিনে নিখাই ৰাতি দিন একাকাৰ কৰি আমি আপোনালোকৰ কাৰণে কাম কৰিছো আমাৰ এটাই লক্ষ্য অৰ্জুনে যেনেকে চৰাইৰ চকু দেখিছিল আমাৰ এটাই লক্ষ্য অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব লাগে সেই আমাৰ কল্পনা আছিল আৰু সেই কল্পনাক লৈ আমি জীয়াই আছো আৰু সেই কল্পনা বুকুত বান্ধি আমি মৰিম কিন্তু অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ বাবে আমি সংকল্প আৰু যুঁজ আমি কৰি গৈ থাকিম শ্ৰদ্ধাৰ ৰাইজ কেইটামান নতুন কাম আমি লোকসভা নিৰ্বাচনৰ সুযোগ লৈ কৰিব খুজিছো মোৰ বাবে প্ৰত্যেকটো নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ কিন্তু এই গণতন্ত্ৰৰ উৎসৱত মোৰ বাবে নতুন সংকল্পৰ উৎসৱ নতুন প্ৰতিজ্ঞা কৰাৰ উৎসৱ আমি আগত যি কাম কৰিলো হে আপোনালোকে দেখা পাইছে কোনে কল্পনা কৰিছিল যে অসমৰ প্ৰতিখন জিলাতে এদিন মেডিকেল কলেজ হ'ব কোনে চিন্তা কৰিছিল যে মোৰ বাগানৰ লাইনৰ ৰাস্তাটো পকি হ'ব কোনে চিন্তা কৰিছিল যে 2 বছৰৰ ভিতৰতে বাগানৰ মজদুৰি 135 টকাৰ পৰা 252 টকা পাবগৈ আমি চিন্তা কৰা নাছিলো কিন্তু হেয়া অতীত যি কৰি আহিলো তাৰ বিচাৰ ৰাইজে কৰিব ৰাইজে আমাক মৰম দিব ৰাইজে আমাক আদৰ দিব কিন্তু মই জানো কৰিবলগীয়া কাম বহুত বাকি আছে আমি বহুত দূৰ আগুৱাই যাব লাগিব 2026 চনৰ ভিতৰত মই মাজুলী আৰু নিমাতী কমলাবাৰীৰ মাজত দলং নিৰ্মাণ কৰাৰ সংকল্প লৈছো সেই সংকল্প মই বাস্তৱত ৰূপায়িত কৰিব লাগিব মোৰ প্ৰতিজ্ঞা
যে ৰংঘৰৰ পিছত ৰংঘৰ আৰু তলাতলক আমি একেলগ কৰি ৰংঘৰ তলাতলক আমি বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব লাগিব। মোৰ সংকল্প যোৰহাটক অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰতে এখন উন্নত নগৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ বুকুত সংকল্প আৰু প্ৰতিজ্ঞা এই দুইটাক সন্মুখত ৰাখি আমি আকৌ এবাৰ নতুন অসম নিৰ্মাণৰ বাবে আপোনালোকৰ মাজত আহিছো। নতুন যোৰহাট সমষ্টি, নতুন শিৱসাগৰ, নতুন চৰাইদেউ পুৰণি ঘাটত লৈ নতুন পৰম্পৰা, নতুন বিকাশ, নতুন দিগন্ত আৰু সেইবাবে আমি আপোনালোকৰ মাজত আহিছো। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনৰ সময়ত মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিব খুজিছো। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু আমাৰ ৰাজ্যখনৰ যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকটো পৰিয়ালকে ২৬ চনৰ নিৰ্বাচনৰ আগতে মই অৰুণোদয় হাতত তুলি দিম। এজনো বাদ নপৰিব। যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় আঁচনি তুলি দিম। আপোনালোকক আমি ফৰ্ম দিম, আপোনালোকে নাম ফিল-আপ কৰি দিব। ইলেকশ্যনৰ সময়তে আমি নাম চেছ কৰি দিম। ইলেকশ্যনৰ পিছলৈকে আমি নথওঁৱে। তাৰ পিছত ২০২৬ চনৰ আগতে নগৰৰ হওক চহৰৰ হওক যিমান ব্যক্তিৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটো পৰিয়াললৈকে আমি অৰুণোদয় আঁচনি পঠিয়াম, যাতে আমাৰ মাজত কোনো ভাত ভেদ নাথাকে। সকলোৱে মাহৰ দিনাখন 10 তাৰিখে বেংকৰ একাউণ্টত ১২৫০ টকা পাব পাৰে। এইবাৰ নিৰ্বাচনত মোৰ সংকল্প যে সকলো ৰেচন কাৰ্ডৰ গৰাকী অৰুণোদয়ৰো গৰাকী হ'ব লাগিব আৰু সেই সংকল্প আমি হাতত লৈছো। শ্ৰদ্ধা ৰাইজ, বাইদেউসকলে 2 এদিনতে নিৰ্বাচনৰ লগে লগে একাউণ্টত লাখপতি দিদিৰ বাবে 10,000 টকা পাবই। কিন্তু এইবাৰ আমি আৰু এটা নতুন কাম কৰিব খুজিছো। আমি সকলোৱে দুখীয়া মধ্যবিত্ত পৰিয়ালৰ পৰা ডাঙৰ হোৱা। সকলোৰেতো ভাগ্যত নাই যে ডাঙৰ মানুহৰ ল'ৰা ছোৱালী হোৱাৰ। কৰবাত পৃথিৱীত এজন দুজন মানুহ থাকে যোন ডাঙৰ মানুহৰ ল'ৰা ছোৱালী হ'ব পাৰে। নৰেন্দ্ৰ মোদীয়ে ৰেল ষ্টেচনত চাহ বিক্ৰী কৰিছিল। ৰাহুল গান্ধীৰ ভাগ্য আছিল ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ ঘৰত জন্ম লোৱা। কিন্তু সকলোৱেতো ডাঙৰ ডাঙৰ পৰিয়ালত জন্ম ল'ব নোৱাৰে। আমি সকলোৱে নিম্ন মধ্যবিত্ত নহলে মধ্যবিত্ত পৰিয়ালত আমি জন্ম লৈছো। কোনোবাই কাম কৰি ডাঙৰ হৈছে, কোনোবাই নিজৰ আওপুৰণি যি জীৱিকা তাৰ লগতে চলি আছে। মই সকলো পৰিয়ালতে দেখা পাওঁ যেতিয়া মূল ব্যক্তিজনৰ মৃত্যু হয় পৰিয়ালটোত এটা অন্ধকাৰ নামি আহে যে উপাৰ্জন কৰা এইজনে ব্যক্তি শিক্ষক চাকৰি কৰিছে, কোনোবাই খেতি কৰিছে, কোনোবাই গাঁৱত দোকান এখন দিছে, কোনোবাই ষ্টেচনাৰী দোকান এখন দিছে, কোনোবাই খেতি কৰিছে, কোনোবাই ট্ৰেক্টৰ চলাইছে। ভগৱানে নকৰক ৰাতি খবৰ আহিলে যে এক্সিডেণ্ট হ'ল, বেমাৰ হ'ল, মেডিকেলত লৈ গলো আৰু মেডিকেলত লৈ গলো মূল মানুহজনৰ মৃত্যু হ'ল। যেতিয়া মূল মানুহজনৰ মৃত্যু হ'ল পৰিয়ালটোৱে মানুহজনকে লৈ দুখ কৰিব নে মোৰ পৰিয়ালটো কেনেকৈ চলিব সেই চিন্তা কৰিয়ে তেওঁলোকৰ দিন নাযায় নোপোৱা অৱস্থা হয়। মোদী ডাঙৰীয়াই তাৰ বাবে ব্যৱস্থা কৰিছে যে আমি আমাৰ খুব কম টকাতে আমাৰ পৰিয়ালৰ মুৰব্বীজনক আমি বীমা কৰিব পাৰোঁ। এক্সিডেণ্ট বা আন কিবা দুৰ্ঘটনা হ'ল তাৰো আমি সাহায্য পাব পাৰোঁ আৰু মৃত্যু হ'লেও পৰিয়ালটোক আমি আৰ্থিক সাহায্য ইঞ্চুৰেঞ্চৰ জৰিয়তে আমি দিব পাৰোঁ। কিন্তু আমাৰ বহুত দুখীয়া মানুহ আছে, ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামটো দিবৰ কাৰণেও টকা নাথাকে। সেইকাৰণে এইবাৰ আমি ইলেকশ্যনৰ সময়তে সংকল্প লৈছোঁ যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে তাৰে মুৰব্বী ব্যক্তিজনক চৰকাৰৰ টকাত আমি এটা ইঞ্চুৰেঞ্চ কৰাই দিম। টকা চৰকাৰে দিব প্ৰিমিয়াম, ইঞ্চুৰেঞ্চৰ কাগজ আমি আপোনালোকক দি দিম। যদি কাবাৰ ঘৰত ভগৱানে নকৰক দুৰ্ঘটনা হ'ল আপোনালোকে ইঞ্চুৰেঞ্চৰ কাগজখন
কোম্পানীক ইন্স্যুৰেন্স কোম্পানীক দিলে এক্সিডেন্টৰ বাবেও মৃত্যুৰ বাবেও আপোনালোকে গোটেই সুবিধাখিনি পাই গ'ল আমি ইমান দূৰলৈকে চিন্তা কৰিছো আৰু আমি কি চিন্তা কৰিছো যে আমাৰ ঘৰত যাৰ যাৰ ছোৱালী আছে যাতে কলেজত যাব পাৰে ইউনিভাৰ্চিটিত যাব পাৰে এইবাৰ আমি মেট্ৰিক পৰীক্ষাত যিমান ছোৱালী পাছ কৰিব সবকে আমি বেংকৰ একাউণ্টত 10,000 টকা কৈ দিম হায়াৰ সেকেন্ডাৰী যিমানে পাছ কৰিব সবকে আমি 12,500 টকা কৈ দিম আৰু যোনে ইউনিভাৰ্চিটিত পঢ়িব সেই ছোৱালীক আমি চৰকাৰৰ পৰা এইবাৰ 25,000 কৈ টকা দিম যাতে প্ৰত্যেক ছোৱালীয়ে কলেজত ইউনিভাৰ্চিটিত পঢ়িব পাৰে ৰাস্তাৰ আমাৰ গাঁৱৰ ৰাস্তা বেয়া এইবাৰ ইলেকশ্যনৰ সময়তে যিমান গাঁৱৰ ৰাস্তাৰ বেয়া আপোনালোকে ফটো তুলি আমাক দিব আমি এখন আপোনালোকক ফৰ্ম দিম ইলেকশ্যনৰ পিছত গাঁৱৰ ৰাস্তা কেটাও আমি বনাই দিম যিমান নামঘৰত অসম দৰ্শন আঁচনি পোৱা নাই সকলো নামঘৰৰে আমি ফটো লম আৰু 2026 চনৰ আগতে সকলো নামঘৰতে 3 লাখ টকা কৈ দিয়াৰ আমি ব্যৱস্থা হাতত লম প্ৰত্যেকটো নামঘৰতে এইবাৰ মিছন বসুন্ধৰা আহিব আমাৰ নামঘৰ বিলাকৰ মাটি আমি পট্টা কৰি দিম স্কুলৰ মাটি আমি পট্টা কৰি দিম কলেজৰ মাটি আমি পট্টা কৰি দিম স্মশানৰ মাটি আমি পট্টা কৰি দিম এইবাৰ আমি 2026 আগতে মানুহৰ যিমান মাটি বাৰীৰ সমস্যা আছে সেইবিলাকো আমি সমাধান কৰিম শ্ৰদ্ধাৰ ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো কৰিব আমিও কৰিম অৰ্থাৎ দিল্লীৰ পৰাও কাম হ'ব দিছপুৰৰ পৰাও কাম হ'ব ডাবল ইঞ্জিন চৰকাৰে আপোনালোকৰ কাৰণে কাম কৰিব কংগ্ৰেছ দল আহিব যে ভোট দিয়ক এটা কংগ্ৰেছক ভোট দি কি হ'ব ফুটবলটো পামেই নাই ফুটবলটো চুটিয়ালো গললৈকে না যায় আজি দেশত কংগ্ৰেছত কোনো নাই আৰু কোনবাই যদি আজি নিজক কংগ্ৰেছ বুলি কৈছে কালি ৰাতিপুৱা আকৌ বিজেপিতে যোগদান কৰি দিছে কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে বিশ্বাস কৰে মোদী ডাঙৰীয়াক সকলোৱে বিশ্বাস কৰে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি আমাৰ ভাৰত কিমান এখন মহাৰাষ্ট্ৰত পৰিণত হৈছে চন্দ্ৰায়ন গৈছে আজি গগনায়ন গৈছে আজি আমি ভাৰতীয় হিচাপে নিজক গৌৰৱ কৰিব পাৰিছো শ্ৰদ্ধাৰ ৰাইজ এই সময়খিনিৰ ভিতৰতে 26 চনৰ ভিতৰতে আমাৰ যোৰহাট লোকসভা সমষ্টিটো বহুত কাম হ'ব যোৰহাটৰ চহৰ শিৱসাগৰ সোণাৰী নাজিৰা এই গোটেইবোৰ চহৰৰ কাৰণে আমি কাম কৰিমেই তাৰ লগত চৰাইদেউত মেডিকেল কলেজ 26 চনৰ আগতে হ'ব শিৱসাগৰতো মেডিকেল কলেজৰ নিৰ্মাণ বহুত আগুৱাই যাব আৰু আমি যোৰহাটৰ লগতে অকল যে মাজুলীক সংযোজিত কৰিম এইটো নহয় মাজুলীক আমি লখিমপুৰৰ লগতো দলঙেদি আমি সংযোজিত কৰিম এই সময়ছোৱাৰ ভিতৰতে কাজিৰঙাত আমাৰ এলিভেটেড কৰিডৰৰ কাম হ'ব আৰু বহুত মানুহে মোক হাঁহিব কিন্তু হাঁহিলেও মই মানুহক প্ৰমাণ কৰি আহিছো যে মই যি কওঁ তাকে কৰি দিওঁ এই সময়ছোৱাৰ ভিতৰতে গোলাঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ উলিয়াই গহপুৰ পুৱামগৈ এইটো মোৰে প্ৰতিশ্ৰুতি লাগিব 5-6 বছৰ হওঁতে কিন্তু কাম আৰম্ভ হৈ যাব মানুহে হাঁহি থাকক হাঁহি থাকোতে কাম হৈ যাব কাৰণ আমি যি কওঁ তাক কিবা এটা ভাবি কওঁ তাক কিবা এটা চিন্তা কৰি কওঁ আৰু তাক কৰিবৰ কাৰণে কওঁ মই যেতিয়া কৈছিলো যে 1 লাখ চৰকাৰী চাকৰি দিম কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে আজিতো মই কৈছো 1 লাখ নহয় আমি পাৰিলে 1.5 লাখ পাছ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম এতিয়া মোক লৰাবিলাকে খুদে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব আমি কওঁ জুলাইত দৌৰা হ'ব 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম টকা পইচাও দিব নালাগে আগতে কৈছিলে অৰুণোদয়টো বন্ধ হৈ যাব এতিয়া অৰুণোদয় বন্ধ হোৱাৰ কথা বাদ দিয়ক এতিয়া ঘৰে ঘৰে অৰুণোদয় যোৱা আৰম্ভ হ'ল আত্মসহায়ক গোট হ'ল গাঁৱৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত লাখপতি বাইদেউ 10,000 টকা কৰি আমি পঠাম আৰু নগৰৰো 5 লাখ বাইদেউৰ একাউণ্টত আমি 10,000 টকা কৰি পঠাম 4,500 কোটি টকা মানুহে কল্পনাও কৰিব পৰা নাছিল
আজি আপোনালোকে চিন্তা কৰক যোৰহাটত যেতিয়াই মই আহো কয় ভোগদৈ আৱৰ্জনা দি পূৰ্ণ হৈ গ'ল আজি ভোগদৈ লিগেসি ওয়েস্টটো কোনে খালি কৰাই আছে আমি কৰাই আছো আজি একো কামেই বাকি নাই প্ৰত্যেকটো কাম আজি আমি হাতত লৈছো অসমত যদি ইনফ্ৰাষ্ট্ৰাকচাৰ চাও ইনফ্ৰাষ্ট্ৰাকচাৰ অসমত যদি আমি দৰিদ্ৰ কল্যাণ চাও দৰিদ্ৰ কল্যাণ অসমত যদি আমি সামাজিক উন্নয়ন চাও সামাজিক উন্নয়ন আজি প্ৰতিটো পৰ্যায়তে আমি কাম কৰিছো তপন গগৈ ডাঙৰীয়াক আপোনালোকে এটাই কথা জানিব যে আমাৰ সকলোৰে সূৰ্য হল নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীৰ পৰাই পোহৰ পাই আমি দীপ্তমান হৈ থাকো আপোনালোকৰ কাৰণে কাম কৰিবৰ বাবে আমি সাহস পাওঁ আমাৰ ভোট নৰেন্দ্ৰ মোদীৰ বাবে আমাৰ ভোট বিকাশৰ বাবে আমাৰ ভোট উন্নয়নৰ বাবে আপোনালোকে সকলোৱে মনত চিন্তা কৰিব অসম পৰিৱৰ্তন হল এতিয়া অসমীয়া বুলি ক'লে কোনোবাই যদি দিল্লীত যায় কৰ্ণাটকত যায় অন্ধ্ৰপ্ৰদেশত যায় অসমীয়া বুলি ক'লে মানুহে গৌৰৱেৰে চায় অসমীয়া বুলি ক'লে মানুহে 10টা অসমৰ কথা বুজিব চেষ্টা কৰে মানুহে ভাবে যে এখন কি ৰাজ্য মোদী বাৰে বাৰে গৈ থাকে মানুহে চিন্তা কৰিব বাধ্য হৈ যায় যে এখন কি ৰাজ্য নৰেন্দ্ৰ মোদী 26 বাৰ গৈ পালেগৈ মানুহে চিন্তা কৰিব আৰম্ভ কৰে ভাৰততে চিন্তা কৰিব আৰম্ভ কৰে এইবাৰ আমি অসমত উদ্যোগীকৰণৰ ফালে চকু দিছো কেইদিনমান আগতে মই আপোনালোকে জানে যে টাটা কোম্পানীয়ে অসমত 30,000 কোটি টকা খৰচ কৰি ইণ্ডাষ্ট্ৰি কৰিব গৈ আছে যোৱা এসপ্তাহৰ আগতে মই বোম্বাইত গৈছিলো বোম্বাইত মই ৰতন টাটা ডাঙৰীয়া সাক্ষাৎ কৰিছিলো তেওঁলোকে মোক কৈছে জাগিৰোড এটা অসমৰ সৰ্বমুঠ 5টা স্থানত আমি এনেকুৱা ডাঙৰ ডাঙৰ উদ্যোগ স্থাপন কৰিম অৰ্থাৎ আজি আৰম্ভণি আৰু আৰম্ভণিৰ পিছত আমি কিমান দূৰ বাট বুলিম তাক মাত্ৰ আমাৰ ভাগ্যই নিৰ্ণয় কৰিব আমি যদি মোদী ডাঙৰীয়াৰ লগত থাকো নৰেন্দ্ৰ মোদীৰ যদি হাত শক্তিশালী কৰো আমাৰ ভৱিষ্যত সদায় সুৰক্ষিত হৈ থাকিব আজি আমি বেলেগ কথা শুনাৰ প্ৰয়োজন নাই সংসদত আমাৰ হৈ নৰেন্দ্ৰ মোদীয়ে ক'ব সংসদত অসমৰ আটাইতকৈ বলিষ্ঠ প্ৰতিনিধি ভাৰতৰ প্ৰধানমন্ত্ৰী নিজে আমাক আৰু বেলেগৰ প্ৰয়োজন নাই যেতিয়া নৰেন্দ্ৰ মোদীয়ে অসমৰ গামোচা বুকুত বান্ধি লৈ থাকে তেতিয়া আমাক আৰু বেলেগ প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন নাই নৰেন্দ্ৰ মোদীয়ে আৰম্ভ নৰেন্দ্ৰ মোদীতে শেষ হ'ব অসমে জগত সভালৈ যাব তাক মই নিশ্চিতভাৱে ক'ব পাৰো শ্ৰদ্ধাৰ ৰাইজ তপন গগৈ ডাঙৰীয়া নিৰ্বাচনৰ সময়ত বহুত জাগাত যাব পাৰিব নোৱাৰিব মই নাজানো ভগৱানে এটা ইলেকশ্যনৰ আগতে তেওঁৰ ভৰিখন অলপ ভাঙি থাকিলে ভাল পাইছে কিন্তু মই বিচাৰো যে তপন গগৈ কোনবা গাঁৱত যাওক বা নাযাওক আমি সকলোৱে তপন গগৈ আৰু নৰেন্দ্ৰ মোদী হৈ যোৰহাটৰ প্ৰতিখন গাঁৱত আমি যাব লাগিব আৰু প্ৰতিজন ৰাইজৰ মাজত আমি যাব লাগিব আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৰহাটৰ পৰা বিপুল ভোটত বিজয়ী কৰিব লাগিব তপন গগৈ ডাঙৰীয়াক বিপুল ভোটত আমি বিজয়ী কৰিব লাগিব পাৰিম না নাই অলপ মাতটো ঢিলা হৈছে নেকি অলপ জোৰ কৰি ক'ব লাগিব নি পাৰিম না নাই গ্যালাৰীৰ পৰা পাৰিম না নাই আপোনালোক সকলোকে মই এটাই অনুৰোধ কৰিম যে 1 লাখ 2 লাখ ভোটত মোৰ ভোকটো নালাগিব 3 লাখ ভোটত তপন গগৈক জিকাব লাগিব জিকাব পাৰিব না নাই মোদী ডাঙৰীয়াক ক'ব লাগিব যে আপুনি যি যোৰহাটত গৈ আহিছিল সেই যোৰহাটে আপোনাক 3 লাখ ভোটত জিকাই এমপি পঠাই দিছে ক'ব পাৰিম না নাই কনফাৰ্ম তো পাৰিম না নাই মোৰ কিন্তু 1 লাখত পেট নপলাব 1 লাখ ভোটতো তপন গগৈ জিকিব 2 লাখ ভোটটো আপোনালোকে আমি কৰা ভাল কামৰ কাৰণে দিব 3 লাখ ভোটত নৰেন্দ্ৰ মোদীৰ কাৰণে আপোনালোকে তপন গগৈক জিকাব লাগিব জিকাব না নাই আৰু মোৰ কিন্তু যোৰহাটৰ ওচৰত মৰমৰ দাবী 3 লাখ ভোট চৰাইদেউ শিৱসাগৰ যোৰহাট মোৰ মৰমৰ দাবী কিমান অলপ সৰুকৈ কৈছে কাবাৰ কনফিডেন্স কম হৈছে নে কিমান পুৰা 3 লাখ ভোটত জিকাব লাগিব ঠিক আছে আমি 3 লাখ ভোটত জিকিম আৰু আমি সকলোৱে যোৰহাট শিৱসাগৰ চৰাইদেউৰ উন্নয়নৰ বাবে আমি কাম কৰিম আৰু আমি নতুন অসম এখন নিৰ্মাণ কৰিম শ্ৰদ্ধা ৰাইজ আজি মনোনয়নৰ দিন
মই বহু দিন ৰাজনীতিত আছো 2001 চনৰ পৰা মনোনয়ন পত্ৰ প্ৰদান অনুষ্ঠানত ইমান মানুহ হোৱা মই আজিলৈকে কতো দেখা নাই আজি যোৰহাটে ৰেকৰ্ড কৰিলে আমিতো বহুত দিন মনোনয়ন দি আছো 2001 পৰা এইটোকে কৰি আছো 5 বাৰ 6 বাৰ নিজেও দিলো বেলেগৰ লগতো গলো কিন্তু ইমান জনসমুদ্ৰ মই আজিলৈকে কতো কেতিয়াও দেখা নাই আৰু যোৱাকালি অলপ আমাক আপোনালোকে জানে যে বতৰটো অলপ বেয়া হৈ আছিল 26 তাৰিখে নামাঙ্কন আমি দিম বুলি ভাবিছিলো কোনোবাই কলে 27ত দিয়ক 27 তাৰিখ ইমান ধুনিয়া বতৰ হ'ব বুলিতো ময়ো ভাবা নাছিলো তাৰ মানে নেদেখা জনেও আমাকে আশীৰ্বাদ দিছে নে নাই আজিৰ দৰে বতৰ গৰমো নাই বৰষুণো নাই তাৰ মানে ভগৱানে হিয়া উজাৰি নৰেন্দ্ৰ মোদীক সমৰ্থন দিছে আৰু তপন গগৈক সমৰ্থন দিছে আশীৰ্বাদ দিছে ভগৱানে আশীৰ্বাদ দিছে যোৱাকালি মই ভয় খাই আছিলো মই যোৱাকালি ডিব্ৰুগড়ত আছিলো লখিমপুৰত আছিলো মনে মনে মই ভাবি আছিলো তপনৰ নমিনেশনত বৰষুণে হৈ যায় নেকি ইমান মানুহ হ'ব বৰষুণ দিলেতো দিগদাৰ হ'ব ইমান ধুনিয়া বতৰ ভগৱানৰ আশীৰ্বাদ নাথাকিলে হ'ব নোৱাৰে কিন্তু হয়নে আপোনালোকে মানে না নাই মোৰ কথাটো মই কিন্তু নিজে মানি আছো মইতো ভগৱান বিশ্বাসী মানুহ নেদেখা জনৰ আশীৰ্বাদ নহলে কালিৰ বতৰ চাওক আজিৰ বতৰ চাওক একদম ধুনিয়া ফৰকাল বতৰ না গৰম না ঠাণ্ডা পানীও খোজা নাই এনে হলে গৰম হলে পানী খুজি থাকে আজি পিয়াহু নাই ভোকো নাই ভগৱানে সব দি দিছে হয়নে গতিকে এটা ইমান সুন্দৰ বতৰত আমি নামাঙ্কন দিম আমি সকলোৱে যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈকে যাম অকনমান আমি এনেকে প্ৰচেছন কৰি যাম মনটো ভাল লাগিব লাগে না নাই সকলোৱে গতিকে আমি অকনমান সকলোৱে সমদল কৰি যাম আৰু আমি তপন গগৈ ডাঙৰীয়াক আশীৰ্বাদ কৰিম আপোনালোকে গাঁৱলৈ যাবগৈ আমি জোৰ পৰা আহিছো নিজ স্থানত যাব সকলোৱে মই চেষ্টা কৰিম যে টিয়কটো এবাৰ যোৱাৰ বাবে তিতাবৰটো এবাৰ যোৱাৰ বাবে মাজুলীটো এবাৰ যোৱাৰ বাবে মৰিয়নিটো এবাৰ যাবৰ বাবে শিৱসাগৰ ডিমৌ নাজিৰা সোণাৰী চৰাইদেউ সকলোতে মই এবাৰ যাব চেষ্টা কৰিম কিন্তু মই যাব পাৰো নোৱাৰো আজিৰ পৰা আপোনালোকে তপন গগৈ হ'ব লাগিব হ'ব সকলোৱে মই যিখিনি আঁচনিৰ কথা কলো মই যিখিনি কথা আপোনালোকক কলো সকলোৱে যাব দুই এজন মানুহে লিখি থাকিব কি হ'ব মই বোলো যিসকলে চিন্তা কৰিব নালাগে যোৰহাটৰ ইলেকশ্যনৰ ৰিজাল্ট আজিয়ে কনফাৰ্ম হৈ গল 3 লাখ ভোটত জিকি গল আজিৰ পৰা খালি উৎসৱে আছে বেলেগ একো নাই যোৰহাটত আজিৰ পৰা ৰিজাল্ট কনফাৰ্ম মই আজি বা কালি যেতিয়াই মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ফোনত পাম তেতিয়াই মই তেখেতক কম যে যোৰহাটে সংকল্প লৈছে 3 লাখ ভোটত তপন গগৈক জিকাব কব পাৰো নে নাই কব পাৰিম বহুত ধন্যবাদ মোৰ লগত সকলোৱে আৰু এবাৰ কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী তপন গগৈ বিজেপি এজিপি গণশক্তি বহুত ধন্যবাদ আজি আমাৰ মাজত বিজেপি দলৰ কাৰ্যকৰ্তা সকলৰ উপৰিও অসম গণ পৰিষদৰ কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা সকল আহিছে গণশক্তি দলৰ কাৰ্যকৰ্তা সকল আহিছে সকলোকে মই হিয়া ভৰা শুভেচ্ছা অভিনন্দন জনাইছো আমি সকলোৱে একেলগে কাম কৰিম আৰু অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম